ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি বহুত দিনৰ মূৰত মই ভিডিঅ' বনাই আছো, কাৰণ মই এইকেইদিন শ্বিলঙত গৈছিলো। শ্বিলঙত যাই কেনে আৰু পেট বেয়া হৈ গ'ল, তো মানে ভিডিঅ' বনোৱা হোৱা নাই। তো আজি নতুন চেলেঞ্জ এটা লৈ আনিছো আমাৰ কৌশিক ভাইৰ লগত। নামে ভুল। যি নহওক, গাড়ী চেম চেম চাওক, GS সিরিজ আর ইয়ারো GL সিরিজ। মানে কেইমাহ তোর কেইমাহ হৈছে গাড়ীখন? 6 মাহ। এই যি নহওক, এটা সিরিজৰে গাড়ী। তো দুটাই চেলেঞ্জ লৈছো আজি। তো 4টা বজাৰ পৰা সেই 6টা বজালৈকে, পুৱা 6টা বজালৈকে, পুৱা 6টা বজালৈকে আমি দুটাই কিমান ইনকাম কৰো জমেটো। মই বেছি কৰিম, গেৰাণ্টি বেছি মাৰিব, এইটো মই জানো, কাৰণ ই বেয়া মাৰে। এতিয়া চাই লো, এতিয়া কিমান বেছি টপ কৰি খেলো। এতিয়া মোৰ বেছি 600-741 টাকা ৰাতিৰ আছিল নেকি? ৰাতিৰে আছিল, মোৰো আছিল ৰাতিৰ, দেখাই আছো। এইটো মাইনাছ কৰিব লাগিব। এটা এটা অৰ্ডাৰ লাগছে গাইছ, এটা এটা লাগছে। কাস্টমাৰে দেখা পালি চব খাব বোলে, আহিবা আৰু ভিডিঅ' বেলেগ কথা। যাওঁৱে আৰু কি কথা আছে। ক'ত গেল? মোৰ আছে 521 আৰু ইয়াৰ 700 কিবা টকা। যি নহওক, ভিডিঅ'ত উঠি আছে, তো গম পোৱা যাব কাই কিমান কামাই। এনে তই বেছি মাৰিবি, তো মই জানো, কিন্তু তথাপিও চেলেঞ্জটো কৰিছো। নাযাও নাযাও, কিন্তু বৰষুণ দিলেহে অলপমান দিগদাৰ হয়। মই মাৰিম, ৰেংকত আছে, জিকি মাৰিম, কিন্তু জোৰকে দিলে মাৰবা নোৱাৰা, কাৰণ পানী। কাৰণ জানাই গুৱাহাটীৰ চিটুৱেশ্যন। কালি অলপ বৰষুণ দিছে গাইজ, যি পানী হৈ গৈছে ৰাতি। বলক এতিয়া যাওঁ আৰু। কইনাৰ লগত বেছি কথা পাতি নাথাকি একবাৰ দুবাৰ ফোন মাৰবি। গাইজ যাৰ গাৰ্লফ্ৰেণ্ড আছে দে গাইজ। দে যা যা যা। তাৰো এছপি, মোৰো এছপি। বলক, কাষ্টমাৰ ঘৰ আহি পালো। এতিয়া কাষ্টমাৰক কল কৰি আছো, নেদেখা বাৰু নাম্বাৰটো। তো এতিয়া কাষ্টমাৰটো আহি লওক, তাৰপিছত অৰ্ডাৰটো ডেলিভাৰী কৰোঁ। এই চেলেঞ্জৰ ফাৰ্ষ্ট অৰ্ডাৰ দি দিলোঁ। এতিয়া কিমান পাওঁ চাওঁ নেকি? ফাৰ্ষ্ট অৰ্ডাৰটোত পালোঁ মই 43। তো প্ৰত্যেকটা অৰ্ডাৰ দেখুওৱা সম্ভৱ নহ'ব পাৰে, তো যদি দেখালোঁ, আৰু যদি নেদেখাওঁ তো মানে এইটো মাইনাছ কৰি কেনে দেখাই আছোঁ কিমান হ'ল আৰু নাকি। তো এতিয়া বলক, নেক্সট অৰ্ডাৰৰ কাৰণে ৰখোঁ, সি বা কিমান মাৰিল। সি চাগে 2-3টা মাৰিলে চাগে। তো এতিয়া বলক। তেতিয়াৰ পৰা ফাৰ্ষ্ট অৰ্ডাৰটো মাৰি কেনে ছেকেণ্ড অৰ্ডাৰ লগা নাছিল, বহুত টাইম ৰখিলোঁ। ৰখাৰ পিছত ছেকেণ্ড অৰ্ডাৰ লাগি গ'ল 100 টকা। দিছে ভালেই দিছে, ৰখাইছে কিন্তু বহুত টাইম ৰখাইছে। মই ভাবিছোঁ চেছ, আজি অৰ্ডাৰে নাই, চেছ আজি মই হাৰিবতো নোৱাৰাই। তো এতিয়া বলক, ফটাফট অৰ্ডাৰ পিক কৰোঁ, ফটাফট ডেলিভাৰী কৰি আছোঁ। বলক গাইজ, এইটোৰ ছেকেণ্ড অৰ্ডাৰটো আপোনাৰ কিমান পালোঁ দেখাই আছোঁ। ছেকেণ্ড অৰ্ডাৰটোত পালোঁ 143। বঢ়িয়া। এতিয়া বলক, 3 নম্বৰ অৰ্ডাৰ। এতিয়াতো মই কিবাত আছোঁ, নাৰেংগীত আছোঁ। নাৰেংগীত অৰ্ডাৰ নালাগে, এইটো মই ভালদৰে জানে। তো এতিয়া যাব লাগিব মই জু ৰোডৰ ফালে, নহ'লে বা VIP চাইডে। তো জু ৰোডৰ ফালে যাওঁ, ইফালে ওচৰ হ'ব। তো বলক গাইজ, আৰু এটা অৰ্ডাৰ লাগিলে, এইটো 4 নম্বৰ অৰ্ডাৰ বাৰু। এটা ইয়াৰ আগত 20 টকা এটা অৰ্ডাৰ মাৰিলোঁ, এইটো দেখুওৱা নাই, নাৰেংগীতে লাগিছিল। তো একচেপ্ট কৰাই নগ'ল। একচেপ্ট কৰি দিলোঁ। এতিয়া বলক যাওঁ। গাইজ, অৰ্ডাৰটো দি দিয়া হ'ল। তাৰপিছত এতিয়া মই ষ্টাৰটো দি দিলোঁ। ইয়াৰ পিছত কিমান বোলে 81। বঢ়িয়া। তো এতিয়া বলক, নেক্সট অৰ্ডাৰ চাওঁ লাগে নে নালাগে। যদি লাগিল, যদি নালাগে নাই আৰু নাকি। তো এতিয়া বলক, গৈ থাকোঁ আৰু ক'লৈকে যাওঁ, পাণবজাৰলৈকে যাওঁ। বলক, ইয়াতে থাকিলে ইয়াতে বহুত ভিৰ মানে। বলক গাইজ, ঠাণ্ডা লাগছে, তো এইটো চুৱেটাৰটো পিন্ধি ল'লোঁ। এতিয়া আৰু ভাত খাব যাওঁ। পুৰা ডিউটি মাৰি আছোঁ। তো ডিউটি কিমান মাৰিলোঁ এতিয়ালৈকে দেখাই আছোঁ। কালি ৰাতি 400 আছিল দেই গাইজ। 400 মানে তাৰ লগত আৰু সেইটো কৰা আছে নহয়, 500 টকা, 500 কিবা টকা মাছ হ'লো ন। তো এতিয়া মাছটো চাওক কিমান, 1218। তো এতিয়া বলক, ভাত খাব যাওঁ। তাৰপিছত 6টা বজালৈকে মাৰিম নাই কি গাইজ। এতিয়া বলক, গৈ থাকোঁ। বাৰ্বি হোটেলৰ কাষত ডাবুল ষ্টেণ্ড দি কেনে ৰখি আছোঁ। এতিয়ালৈকে অৰ্ডাৰ চৰ্ডাৰ নাই গাইজ, এটা অৰ্ডাৰো মাৰা নাই। এতিয়া
ভাল হৈছে কিন্তু মানে ভাল পাৰি আৰু বেছি নহয় বাৰু ৰেষ্ট ল'ব পাৰি আৰু বঢ়িয়া ডাবুল লগাই দিছোঁ আৰু এতিয়া বেগত আলু এনেকৈ বঢ়িয়া কৰি বহি আছোঁ এতিয়া ভাল আৰু তো এতিয়া চাওঁ অৰ্ডাৰ লিখিবলৈকে নালাগে লাগে চাওঁ লাগিলে দেখাই আছোঁ গাইছ লাগিলে অৰ্ডাৰ এয়া বঢ়িয়া লাগিলক অৰ্ডাৰটো একচেপ্ট কৰোঁ মানে বাৰ্বি হোটেল ইটোৱে হয় কিন্তু আৰু এটা বাৰ্বি হোটেল আছে সিহঁতৰে হয় তো তাতে যাওঁ অলপ তাতে লাগছে গাইছ এতিয়া মানে কি মই বুক কৰিব পাহৰি গ'লো আৰু এক ঘণ্টা বুক কৰিব পাহৰিলো আজি মানে টোটেল মোৰ 3 ঘণ্টা ডিউটি মাৰা নাই আজি নাই তেনেকে মানে পাহৰি যাওঁ বুক কৰিব কাৰণে মানে পাহৰি মানে ভাত খাব গ'লো ভাত খাবাতে 1 ঘণ্টা গ'ল ভাত খাই অৰ্ডাৰো লগা নাই 2 ঘণ্টা হ'ল তাৰপিছত ভাত খাই কিনে মানে এইটো 12টালৈকে বুক কৰা আছিল আগতে মানে 1 ঘণ্টাটো মই বুক নকৰোঁ 10টা পৰা 11টালৈকে নকৰোঁ মানে তাৰপিছত 12টাৰ পৰা 11টাৰ পৰা 12টালৈকে কৰা আছিল এতিয়া আৰু এটা মানে 12টাৰ পৰা 1টা বজালৈকে বুক কৰা নাছিলোঁ এতিয়া কি কৰে এতিয়া 8টাত যাওঁ 8টাত কিবা গোটেইকেইটা আছে আমাৰ কি কয় অংকুৰ চব আছে বাকী জংগতীয়াতেও আছে অলপ তাতে আড্ডাই চাড্ডাই মাৰো আৰু না কি উপায়তো নাই আৰু এতিয়া কৈ থাকোঁ আৰু আজি চেলেঞ্জ নাই আৰু কাম নাই আৰু গাইছ চেলেঞ্জ গ'ল গাইছ তেতিয়াৰ পৰা অৰ্ডাৰ লগা নাই এতিয়া এটা অৰ্ডাৰ লাগি গ'ল অনলাইন অহাৰ পিছত 50 টকাৰ অৰ্ডাৰ আছে এতিয়া বলক এইটো অৰ্ডাৰটো ডেলিভাৰী কৰিম গাইছ সিটো অৰ্ডাৰ মাৰি মই পালোঁ আপোনাৰ 56 আৰু এটা অৰ্ডাৰ লাগিছে 30 টকীয়া বলক এইটো ডেলিভাৰী কৰিব মানে পিক আপ কৰি ল'লোঁ এটা ডেলিভাৰী কৰিব যাওঁ গাইছ সিটোত পালোঁ মই 35 টকা এয়া 35 টকা আৰু এতিয়া চাওঁ লাগে নে নালাগে আৰু আমাৰ অৰুণ ভাই তই ভিডিঅ' চিডিঅ' কিয় নবনোৱা হৈছা কিবা বিজনেছ আৰম্ভ কৰি দিছে আপডেট দি আছো অহা মাহত আপডেট দি আছো পুৰা বিজনেছ কৰি আছে কাৰোবাক কাপোৰ চাপোৰ লাগে লৈ ল'ব গাইছ বঢ়িয়া বঢ়িয়া কাপোৰ আনে কৈয়ে দিলি মোৰ চাইডৰ পৰা আপডেট দিম বুলি ভাবিছিলো কাপোৰৰ দোকান দিছো থ্ৰিপছত মানে ছেকেণ্ড হেণ্ড নহয় দেচোন বস্তাত আহে ছেকেণ্ড হেণ্ড আৰু সি কি কয় এইটো নতুন দুটা মানে মিক্স টাইপৰ আহে বাছি ল'ব পাৰিবি আৰু কাৰোবাক ছেকেণ্ড হেণ্ড লাগিলে ছেকেণ্ড হেণ্ড নতুন লাগিলে নতুন মজা কালেকশ্যন আনি আছে লাগিলে কৈ দিব গাইছ আৰু মানুহটো এতিয়া ভিডিঅ' চিডিঅ' নবনোৱা হৈ গৈছে পুৰা অহা মাহত আহিম ফালিব গাইছ তো আৰু এটা কথা বিজনেছ আৰম্ভ কৰি কেনে পনতি লগাই দিছে 8,000 টকা হেৰাইছে 8,000 গৈছে ক্ৰেডিট কাৰ্ড গৈছে ডেবিট কাৰ্ড গৈছে ভোটাৰ আইডি গৈছে লাইচেন্স গৈছে মানি বেগ গৈছে চব গৈছে চালা বজাৰ কৰিব গৈছিল বজাৰ কৰিব যাই পুৰা হেৰাই থৈ আহিছে যি নহওক কিবা এটা নহয় কিবা এটা চলি কষ্ট কৰিব পাৰে না ভগৱানে সেইটো কাৰণে ইয়াক চাইছে মানে কিমান কষ্ট কৰিব পাৰা আৰু চাম কষ্ট কৰা দে আৰু ভাই এতিয়া বল সিফালে যাওঁ নেকি দি আছে ভগৱানে মোক বাহ নহয় তোক চাই আছে তই কিমান কষ্ট কৰিব পাৰা দেখা নাই দোকানত এতিয়া ৰাতিপুৱা দোকান খোলে আৰু এতিয়া জমেট' মাৰবা আহিছে কি কৰিবি উপায় নাই ভাই কোনবা না কোনবা চাইডৰ পৰা তো মেনেজ লাগব এইটো নহয় যে পইচা লাগে মেনেজ কৰবা লাগবই কাৰণ কিবা না কিবা এটা হৈছে হয় নে নহয় তো কষ্ট যে কৰি আছে বুঢ়া বয়সত এতিয়া কষ্ট কমাব ইটো বয়সতে কষ্ট কৰিব লাগিব হয় না অৰুণ বুঢ়া বয়সত বহি খাম দিন ৰাত কষ্ট কৰিম এতিয়া যদি কষ্ট নকৰো আৰু ঘৰত বহি থাকো কি হ'ব বলক গাইছ অৰ্ডাৰ লাগিলে দেখাই আছো গাইছ বৰষুণ দিছে পুৰা এয়া আৰু আমি দুটা ইয়াতে ৰেংকত নিপিন্ধো না কি অৰ্ডাৰ চৰ্ডাৰ নাই আৰু কি কৰিবি বহি থাকো ইয়াতে অৰ্ডাৰ চৰ্ডাৰ নাই গাইছ তো সেইটো কাৰণে বহি আছো আৰু তাৰ কি কম আৰু এইকেইদিন মাৰবাই পাৰা নাই গাইছ এইকেইদিন ডিউটি যাব নাই গাও বেয়া ডিউটিও মাৰিব মানে গা বেয়া নহয় গাইছ মই মানে কি ডাইৰেক্ট কৈ দিওঁ মানে মোৰ পেটত পাথৰ আছে তো মই বাহিৰৰ বস্তুৱে খাই থাকিব লগা হয় মানে বাহিৰতে ভাত পানী এইবিলাক খাই থাকিব লগা হয় আৰু পাথৰ থকা মানুহবিলাকে জানে গাড়ী চাড়ী অলপমান চলাব বন্ধ কৰে তথাপিও মই গাড়ী চলাই আছো কাৰণ ভণ্টিৰো ভাল কলেজ এখনত লগাই দিছো যিহেতু মই পঢ়বা নোৱাৰলো তো ভণ্টিক অলপমান পঢ়াইছো তাইক অলপমান ভাল মানুহ কিবা এটা বনা আৰু হয়নে নহয় যি নহওক তাই পঢ়ে নপঢ়ে তাইৰ কথা দাদাই হিচাপত কিবা এটা দিওঁ
কিন্তু দেউতা দিব পাৰে, কিন্তু দেউতাক মানে মই দিব দিয়া নাই, কাৰণ মই এতিয়া চাইছো যে মই ইনকাম কৰি ঘৰ চলাব পাৰো নে নাই, হয় নে নহয়? এইটো চাব লাগিব, কাৰণ আৰু দুদিনমান পিছত বিয়া বাৰু আছে, কিবা আছে, এতিয়াই ক'ব লাগিলে বয়স মানে যাই আছে লাহে লাহে। এতিয়াৰ পৰা যদি চাওঁ 5-10 বছৰ যদি মই এনেকে যদি ঘৰ এখন চলাব পাৰো, তেতিয়া মই নিজকে ভাবিম যে মই ঘৰ এখন মানে সম্পূৰ্ণ চলাব পাৰিম। দেউতা বাৰু ঘৰতে বহিছে, অলপ চলপ কিবা কিবি কৰি থাকে, তথাপিও মানে চাই আছো আৰু মানে যদি পাৰো নে নোৱাৰো। সেইটো কাৰণে দেউতাক একো দিব নিদো, ভন্টিক মই পঢ়াম, মই কি কৰিব পাৰো কি কৰিম আৰু সেই আৰু পেটত পাছৰটো বাদ দিছো আৰু এইবিলাক হয় নহয় পিছত কিবা এটা হলে গম পাম আৰু যি নহওক এনেকে কষ্ট কৰি ভিডিঅ' বনাই আছো, মাজে সময়ে ভিডিঅ' নবনাও কাৰণ বিষ চিক উঠিলে অলপমান মানে ভিডিঅ' চিডিঅ' বনাব মন নাযায়, এইটো ভালদৰে জানে। আৰু যাৰ হৈছে সিহঁতে জানবই কেনেকুৱা কি পৰিস্থিতি। ত মই ভিডিঅ'ত কোৱা নাছিলো এইবিলাক কথা, আজি কলো, বহুতে কমেণ্ট মাৰি থাকে যে কি হয় কি হোৱা নাই। আৰু মোৰ এমটি খনৰ কথা সুধি আছে, এমটি খন মই ভাবিছিলো বিক্ৰী কৰিম বুলি, মানে মই বেলেগ এখন বাইক ল'ম বুলি ভাবি আছিলো, অলপমান পাৱাৰী বাইক ল'ম বুলি ভাবি আছিলো। কিন্তু এতিয়া পাৱাৰী বাইক নলওঁ, আৰু এমটি আহিব আৰু নতুন ধামাকা আহি আছে, এমটিত মানে ফুল মডিফিকেশ্যন কৰিম। ত অলপমান মোৰো ট্ৰিটমেন্ট কৰিব আছে, ট্ৰিটমেন্টটো কৰি কেনে আৰু গাড়ী EMI চেমাই আছে, ভণ্টিৰো কিবা কিবি দিবা আছে, এইবিলাক কৰি কেনে মানে পিছত ধামাকা এটা এমটি মই আনিম আৰু মাহত 2 মাহৰ পিছত বা 1 মাহৰ পিছত আহি যাব পাৰিম। ত সেয়ে আছিল, আপডেটটো দিলো বাৰু। ত আপোনালোকে মোক ভিডিঅ'ত অলপমান মৰম চৰম দি থাকিব, দি আছে বাৰু, দি থাকিব নেকি। এতিয়া অৰ্ডাৰ মাৰো না নামাৰো দেখাই আছো, অৰ্ডাৰ বহি এতিয়া গাইজ বৰষুণত এটা অৰ্ডাৰ লাগি গ'ল, দেখাব পাহৰিলো বাৰু, মানে চিটুৱেশ্যনটো নাছিল, মানে বহুত ডাঙৰ বৰষুণ যেতিয়া অলপমান কমিছে বাৰু। অৰ্ডাৰটো দি দিলো মানে, এতিয়া কিমান পালো চাওঁ, 202 টকা। দেখা পাইছে নে নাই নাজানো, 202 টকা পালো, 202 টকা। বঢ়িয়া। এতিয়া গণেশগুৰিৰ ফালে গৈ থাকো আৰু নে কি? এনেকে থাকিলে নহব আৰু, বলক এতিয়া গণেশগুৰি যাওঁ। গাইজ মই একেবাৰে আহি পালো বৰাগাঁও, আৰু বৰাগাঁৱত এটা অৰ্ডাৰ লাগিছিল, অপল হস্পিতাল। ত এয়া অৰ্ডাৰটো দি দিলো, কিমান পালো 158। ৰাতি এনেকুৱা ডাঙৰ ডাঙৰ অৰ্ডাৰ দিয়ে আৰু, কিন্তু ৰিক্স দে, বহুত ৰিক্স। মানে ভিডিঅ'ত ক'ব নোৱাৰি কিছুমান কথা, কিন্তু বহুত ৰিক্সত দে, যদি কোনোবাই মাৰা ৰাতি অলপমান ৰিক্স আছে। কাৰণ এইকেইদিন বহুত এক্সিডেণ্ট, এই অলপ আগত দেখা পালো জালুকবাৰীত মেজিক এখন ডাইৰেক্ট মাৰি দিলে, তাতে দুইজনী মাইকী মানুহ আৰু এজন সৰু বাচ্ছা এটা আছে। বেয়া লাগে ভাই এইবিলাক দেখা পালে। ড্ৰাইভাৰ বিলাক অলপমান ভালকে চলাব লাগে, পুৰা উৰি উৰি আহে পুৰা আৰু। চাৰিচুকীয়া পালে মানে সিহঁতে ভাবে আৰু হেলিকপ্টাৰ চলাই থকা নাই। ত যি নহওক এইটো মাৰিলো, নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছো, 4টা বজালৈকে বুক কৰিছো। মই লাষ্ট 4টালৈকে মাৰিম, তাকো কম 4টা বজালৈকে কাৰ কিমান বেছি হয় চাম নেকি, বলক। মানে কাৰণ গাটো অলপমান ভাল লগা নাই, মানে গাটো মানে মোক কৈছে অলপ পেটৰ বিষ উঠি আছে, সেইটো কাৰণে। ত এতিয়া বলক গৈ থাকো। গাইজ আহি আছো বেলতলাত আহি পালো মই। আহি পাই কি দেখা পালো চাওকচোন, সাগৰ হৈ আছে এইবিলাক চাওকচোন। জাষ্ট কিন কিনিয়া বৰষুণ দিছিল, কি হৈ গ'ল কিন কিনিয়া বৰষুণতে। বলক এই পানীতে যাই থাকো আৰু বলক, মোবাইলটো ধৰি ধৰি যাব নোৱাৰিম, মোবাইলটো থৈ দিওঁ, এনেকে যাওঁ আৰু না কি। অৰ্ডাৰ লাগিলে দেখাই আছো, ৰাতিপুৱালৈকে আছো দিয়ক। গাইজ এটা আৰু অৰ্ডাৰ আছিল, ত' সেই অৰ্ডাৰটো মই মাৰিলো, মানে আহি থাকোতে চাহ খাব গলো, চাহ খাব যোৱাতে এটা অৰ্ডাৰ লাগিল আৰু। ত' মানে লাগাকেইটা দেখা নাই আৰু নাই কি গাইজ, বেয়া চেয়া নাপাব আৰু। 80 কিমান পালো চাওক, 84। আৰু এটা অৰ্ডাৰ লাগিলে কিমান 93। বলক সেইটো অৰ্ডাৰো মাৰো, 93 একচেপ্ট কৰো, একচেপ্ট কৰা হ'ল। ত বলক এইটো আছে আপোনাৰ আঠগাঁওলৈকে বলক গৈ থাকো আৰু নে কি। ৰাতিপুৱাই হৈ গ'ল গাইজ, ৰাতিপুৱাই হৈ গ'ল পুৰা, চাওক না। সেই দিনৰ পৰা মাৰিছো, এতিয়া ৰাতিপুৱাই হৈ গল। একো নাই, বলক গৈ থাকো। গাইজ চাওঁতে চাওঁতে ৰাতিপুৱাই হৈ গল, চাওক কি পোহৰ হৈ গল। আৰু মই জমেট' মাৰি আছো। আৰু এটা কথা হ'ল, কৈ আছো বাৰু, এইটোত কিমান পালো চাও। পাঁচটা নিদো গাইজ, ইয়াক এটা দিম। ই মোক এটা কাম কৰছে মানে। 100 134 34 পালো, মানে কি হ'ল
মানে ইহঁতৰ লিফ্টটোত মানে কাঠ লাগে, কাঠ হলেহে মানে লিফ্টটো চলে আৰু। তো এইটো কাৰণে মানে মই চলাব পৰা নাছিলো। এই আৰু এটা অৰ্ডাৰ লগাই দিলে। ইপিনে মোৰ অফলাইনে 5:08 হৈছে চাওক, 5:08। এইটো টাইমটো কেনেকে দেখাও? 5:09 হৈছে মোৰ ইয়াতে। আৰু এটা অৰ্ডাৰ লগাইছে, কোনো কথা নাই, অৰ্ডাৰটো মাৰিব যাওঁ। মানে কি হ'ল, মানে লিফ্টত বস্তুটো থৈ দিব দিছিল, কৈছে কি লিফ্টত থৈ দিয়া তুমি, বস্তুটো মই লৈ ল'ম। তাৰপিছত মোৰ থবও ভাল লগা নাই, লিফ্টটো লেতেৰা হৈ আছে, ইপিনে ভিজিছেও ন। তাৰপিছত মই ক'লো দাদা লিফ্টটো কি লেতেৰা হৈ আছে, তো থব মন নাই। তো ক'লে যে তুমি ওপৰত উঠি থাকা, মই কিবাকে মাতি আছো লিফ্টটো। মাতিলে 6 নম্বৰ ফ্ল'ৰত গ'লো। তাৰপিছত ড্ৰাইভাৰজন কৈছে কি ভাইটি এতিয়া মোৰ লগত কাঠখন নাই নহয়, লিফ্টটো নহ'ব, তুমি খোজকাঢ়ি যাব লাগিব। চালা ময়ে ভাল কৰিলো তাৰ এই লেতেৰা লেতেৰা বস্তু খাৱাতকে চাফা কৰি খাওক বোলো। মানুহ ভাল কৰিলে মানে বেয়াই হয়, কৰিবাই নালাগে আচলতে। তো একো নাই, তো এতিয়া বলক এইটো নেক্সট অৰ্ডাৰটো লৈ লওঁ, বলক গাইজ। অৰ্ডাৰটো কেনচেল হ'ব নেকি নাজানো, অৰ্ডাৰটো লৈ আনিলোঁ। এতিয়া কাষ্টমাৰক ফোন মাৰছোঁ, কাষ্টমাৰ মোবাইল চুইচ অফ, মানে পে'মেণ্ট কৰিব আছে সিহঁতে। মানে কেছ পে'মেণ্ট থাকিলে এইটোৱে প্ৰব্লেম, মানে মোবাইল যদি বস্তুটো নালাগে ফোন কৰি নকয়, ডাইৰেক্ট মোবাইলটোৱে চুইচ অফ কৰি থৈ দিয়ে। মোবাইলটো চুইচ অফ নকৰিলে আমিয়ে কেনচেল কৰি দিব পাৰোঁ। এতিয়া মোবাইলটো চুইচ অফ কৰিছে, এতিয়া এই 12 মিনিট ৰখিব লাগিল, মানে 11 মিনিট আছে আৰু কি ক'ম আৰু, সেয়ে লাইফ আৰু। এতিয়া চাওঁ কিমান দেৰি হয়। অৰ্ডাৰ কেনচেল হৈ গ'ল, পুৰা 13 মিনিট দেখাইছে, 13 মিনিটটো ৰখি কেনে আৰু যাওঁ আৰু কেনচেল। তো মাংস ভাত আছে, বঢ়িয়া কৰি খাই দিম। কেনচেল হৈ লওক, তাৰপিছত দেখাই আছোঁ। গাইজ আমি আহি গ'লো, পুৰা মাৰি গোটেই ৰাতিটো, এতিয়া দিনৰ পোহৰে হৈ গ'ল পুৰা। আমাৰ ছাৰে পুৰা মাৰছে আজি। আপি আজি 200 টকা এটা টিপছ দিছে, আপি এটাই 200 টকা টিপছ। মুখখন ধুনীয়া না, সেইটোৰ কাৰণে মানে। আৰু গাইজ কেনচেল এইটো হ'ব আৰু ইয়াত 24 মিনিট আছে, ছেকেণ্ড আছে। সেই আৰু ছাতি বৰষুণত ভিজি ভিজি, ইয়ো ৰেইনকোট পিন্ধি আছে, ময়ো ৰেইনকোট পিন্ধি আছো, পিন্ধি চবতে মাৰি দিলো আৰু। তই কিমান মাৰলি এতিয়া দেখা? এইটো হ'ল 12টাৰ পিছত 12টাৰ পিছত 794, অ', তাৰপিছত আৰু 12টাৰ আগত মাৰছো, কালি আছিল 740 টকা নেকি, অ', এতিয়া 600 নহয় 1678, কিমান হ'ব? ৰ 1700 ধৰিলো, 700, 300, 1000, এই মোটামুটি হৈছে দে কিন্তু। কেনচেল গাইজ, কেনচেল। মই চাওঁ ৰ 740 টকা আছিল নেকি? 700 কিবা এনেকা, 700 ধৰ, 700 ধৰ। 700 ধৰিলো, দে 700 ধৰ। এতিয়া 1700 হৈছে। দে 700 হ'লে 1000 টকা, হা 1000 ইফালে 1800, কি পাইছো 1800, 2000 টকা। 2000 টকা। আৰু মোৰ 500 টকা, 500 আছিল না মোৰ? 500 আছিল। তো মোবাইল দেখা নাই পুৰণা হ'লে 700, তোৰো ভাতৰো কমে মাৰছা নেকি? ভালে মাৰছা। ভালে মাৰছো, 733, 35, 12টাৰ আগত। 12টাৰ পিছত এইটো 12টাৰ পিছত। ক'ত গেল? 12টাৰ আগত 500, তোৰতো মোতকে বেছিহে হৈছে কিন্তু। তাৰপিছত ইটো মাৰলো, তাৰপিছত 12টাৰ আগত কিমান 1300, 14 টকা, 500 টকা মাইনাছ কৰ। 500 টকা মাইনাছ 800 টকা, হা 800, 800, 700 কিমান 800, 700, 1700, হা নহয় নহয় 800, 700, 8 দুগুণ 16, নহয় 1500, 1500, 1500। সেই মানে যিয়ে নহওক নাকান্দো, তই টিপছ পাই কি টিপছ পাইছা। আৰু এটা কথা কওঁ, মোৰ হ'ল হয়, মই 2 ঘন্টা যে বহিছো, 2 ঘন্টা না 3 ঘন্টা বহিছো। মই ময়ো গৈছো না, কেই ঘন্টা? মই 5টাৰ আগতে বন্ধ কৰিছো। মই আৰে মইতো 5টা বজালৈকে বুক কৰিছো না। বুক কৰিলে তোৰ এটা লাগছি না 5টাৰ তোৰো বাজলি। লাগছিল তেতিয়া, একেলগে লাগছে মোৰ না। ক'ত লাগছি, মোৰ কেইটা বাই 5টা যি নহওক সেইটোৱে লাগছে। মই যি ভাত খাব পাৰছি, ময়ো 1 ঘণ্টা হৈছে নেকি, মোৰো বুক কৰা নাছিল যে এটা ভাত 1 ঘণ্টা। 2 ঘন্টা মই কি কৰো, মই যে ক'লো মোবাইলত চাৰ্জ নাই, চাৰ্জ দে, ভাত খাইছো, বুক কৰা নাছিলো, দেখা নাছিলো, তোৰ লগত কথা পাতি থাকোতে 9:30 বাজি না গৈছিল। যি নহওক কেলা, মোৰো গাইজ তেনেকাই হৈ গ'ল, তাৰপিছত আৰু লাগাও নাছিল মাজতে। যি নহওক মই হাৰলো, হাৰাটো একচেপ্ট কৰিছো। প্ৰাইজ কিবা প্ৰাইজ একো নাই, তই মোক খোৱাব পাবি।
তই ক'ব লাগে চিকেন থালি দুইটা চাহ খোৱা এতিয়া তই বেছিকে ভাবছ চা গাইছ একে একে গাড়ী একে একে খালি নাম্বাৰ প্লেটত এইটো লগোৱা নাই কভাৰটো লগাই ল'ব লাগছে কাবাৰটো বোলে 500 টাকা লাগে ক'ত 500 টকা 200 টকা নালগে মোক কাভাৰ ইনটো দিতে আছে 200 টকা তো যি নহওক গাড়ী বঢ়িয়া ইয়াৰ GL সিৰিজ মোৰ GS সিৰিজ গাড়ীখন কিন্তু মোৰখন এতিয়া বগা হৈ আছে দুদিনমান পিছত ইয়াৰ দৰে হৈ যাব মোৰ মোৰখানত চুলি চিলচিলা হ'ব জানা কাৰণ সেইটোৱেতো কথা গাড়ী গাড়ীখন ওখ ওখ লাগি আছে গাইছ কিয় বা নাজানো যি নহওক গাইছ এতিয়া আৰু আইনা কেইখনো বেলেগ মই কৈছো তোৰখনতকে মোৰখন ডাঙৰ হ'লে আইনাখনো বেলেগ গাইছ অলপমান আছে ইয়াৰ আছে পইচা অলপ বেছিকে দিছে পইচা বেছিকে পিছত দিছে কিনা কথা নহয় ডাঙৰ গাড়ী দিছে সেইটো খেলা নকওঁ আৰু তো গাইছ এইটো ভিডিঅ'টো এইখিনিতে সমাপ্ত এইটো চেলেঞ্জ কেনেকুৱা লাগে আমি কালি এতিয়া ৰুমালী খাম ৰুমালী আৰু কিবা কিবি খাম কালি মানে অলপ খাম মানে সেইকাৰণে ইনকাম কৰি আৰু ফুড ব্লগ আহি আছে আমাৰ ব্লগ আহি আছে আমাৰ দুটাৰ কিন্তু প্ৰমিস কৰছা কিন্তু একদম চেলেঞ্জ চেলেঞ্জ মইতো হাৰিম আৰু খাৱাতো হাৰিম এইটো জানো মই খাৱাত মই জিকবা নোৱাৰো এইটো জিকবা পাৰিলেও কিন্তু খাৱাত হাৰিম যি নহয় এইটো হাৰছে বাৰু কিন্তু বেলেগ বাৰত জিকিয়ে আৰু একদিন গাইজ কৰিম তো চেলেঞ্জটো কেনেকুৱা লাগিল ক'ব আৰু মানে আৰু কৰিব লাগে না নালাগে এতিয়াও ক'ব তো বাই বাই আৰু ইয়াৰ মুখখন দেখাই কোন হয় দেখাই দিয়ে হা চুলিবিলাক বঢ়িয়া আছিল মুখখন দেখাই দিয়ে তেতিয়াহে গম পাব এই আমাৰ ঠগা চলটো আপে দুইশ টকা টিপছ দিয়ে ইয়াৰ আজি বুলি নহয় দে তোক দিয়ে থাকে তাক টিপছ দিয়ে থাকে চিটটো তই কভাৰ লগাইছা মই কাভাৰ লগাও মোৰ কাভাৰটো কাম নাই পানী পৰে বা আজি গোটেই কাপোৰ ধুইছো মই দেখি দিলো কিন্তু তই এইটো ৰেংকতো পানী সোমাই মোৰ এইটো অৰ্ডাৰ কৰিছিলি না এইটো অৰ্ডাৰ কৰি আনছা না নহয় দোকানতে চাই লাৰিছে যাং বাই বাই টাটা